Welcome to my YouTube channel. All Polytechnic Tech Help channel to আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিও আপোনালোকলৈ আগবঢ়াব বিচাৰিছো ভিডিওটো অসমৰ মহিলাসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু যিসকল অসমৰ মহিলাৰ যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ যেহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাসকল আৰু ৰেচন কাৰ্ড থকা মহিলাসকললৈ এক বিশেষ সুবিধা আগবঢ়াইছে আৰু এখন আঁচনি আগবঢ়াইছে গতিকে আগতে কোৱা হৈছিল যে যিসকল মহিলাই অৰুণোদয় ফৰ্ম পোৱা নাই বা অৰুণোদয় পইচা পোৱা নাই তেওঁলোকক ধৰক কৰবাত ফৰ্ম জমা দিবলগীয়া আছে বা ফৰ্মখন ক'ত পাব এনেকুৱা ধৰণৰ কথা আছিল কিন্তু আজিৰ ভিডিওটোত মই আপোনালোকক সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰুণোদয় আঁচনিৰ বিষয়ে কি ক'লে আৰু অসমৰ মহিলাসকলে কি ক'লে সম্পূৰ্ণৰূপে আপোনালোকক দেখাই যাম আৰু আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে যে অসমত যিমানখিনি মহিলাৰ ৰেচন কাৰ্ড আছে বা যিমানখিনি ৰেচন কাৰ্ড হিতাধিকাৰী আছে তেওঁলোক সকলোৱে অৰুণোদয় পইচা পাব মুখ্যমন্ত্ৰীয়েতো ডাঙৰ ঘোষণা কৰিছে আৰু সকলো মহিলাই ইয়াত ৰেচন কাৰ্ড থকা সকলো মহিলাই এই পইচাৰ অন্তৰ্ভুক্ত হ'ব যেহেতু তেখেতে কৈছে যে বৰ্তমান অসমত 52 লাখ ৰেচন কাৰ্ড আছে আৰু মাত্ৰ 30 লাখ বেনিফিচিয়াৰীহে অৰুণোদয় পইচা পায় গতিকে তেওঁ কৈছে বৰ্তমানৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে কতো পাব বা নাপায় সেইটো কথা কোনো চিন্তা কৰিব নালাগে নোপোৱাকৈ কোনো মহিলা বাকি নাথাকে সকলো মহিলাই সম্পূৰ্ণভাৱে পইচাখিনি পাব বা অৰুণোদয় স্কিম লাভ কৰিব গতিকে গাইজ আহকচোন আজি আমি ভিডিওটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে আপোনালোকৰ আগত কৈ যাওঁ আৰু লগতে মই অৰুণোদয় ফৰ্মৰ যেটো লিংক হয় সেই লিংকটো ডেসক্ৰিপচনত দি দিম ডেসক্ৰিপচন বক্সতে আপোনালোকে ক্লিক কৰি কিনি আপোনালোকে অৰুণোদয় ফৰ্মখন লাভ কৰিব পাৰিব আৰু ইয়াত কোনো নোপোৱাৰ কথা নাই বা কোনোবাই পাব কোনোবাই নাপায় কোনো ধাৰ্য কৰিব নোৱাৰে তেখেতে স্পষ্ট ঘোষণা দিছে গতিকে আপোনালোকে ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব যাতে কথাখিনি সকলোৱে গম পায় সকলো মহিলাই যাতে গম পায় সকলো আসলে উচিত বেনিফিচিয়াৰী উচিত হিতাধিকাৰীয়ে পইচাখিনি পাব লাগে বা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ'ব লাগে গতিকে গাইজ আৰু যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকলৈও মই কওঁ যে যিসকলৰ ৰেচন কাৰ্ড নাই মোক কমেণ্ট কৰি জনাব তাৰ ৰেচন কাৰ্ডৰ বৰ্তমান অনলাইন প্ৰক্ৰিয়াও চলি আছে মই আগতে এটা ভিডিঅ' দিছিলোঁ যে ৰেচন কাৰ্ডত আপোনাৰ নাম আছে নে নাই বা কেনেদৰে চেক কৰিব লাগে যদি যিসকলে তেওঁলোকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকে কমেণ্ট কৰি জনাব মই নেক্সট ভিডিঅ' ৰেচন কাৰ্ডৰ কেনেকৈ অনলাইন কৰা হয় বা কেনেদৰে কৰি আপোনালোকে পাব মই সম্পূৰ্ণৰূপে দেখাই দিম গতিকে আহক আজি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা কথাখিনি অৰুণোদয়ৰ ওপৰত কোৱা কথাখিনি আপোনালোকক দেখাই দিওঁ তাৰ আগতে আপোনালোকে মোৰ ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই থব যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে প্ৰথমতে পায় গতিকে গাইজ আহক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা নিৰ্দেশ বাণী আমি চাই লওঁ যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকে অৰুণোদয়টো লাভ কৰক যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিলেকশন কৰিব নালাগে যাৰে ৰেচন কাৰ্ড আছে তাৰে অৰুণোদয় এতিয়া আমাৰ অসমত ৰেচন কাৰ্ডৰ পৰিয়াল আছে 52 লাখ অৰুণোদয় পায় 30 লাখ কিন্তু এই 30 লাখ আমি ৰেচন কাৰ্ড অনুসৰি দিয়া নাছিলো গতিকে লাহেকৈ আমি অৰুণোদয় আঁচনিটো বদলাই যাৰে ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি এটাকৈ যদি অৰুণোদয় দিও তেতিয়ালে অৰুণোদয় কোনে পাইছে বুলি ক'লে সবে হাত উঠাই দিব নহলে সদায় খেলিমেলি এটা লাগি থাকিব গতিকে মোৰ পঞ্চমত মনত ইচ্ছা আছে যে অৰুণোদয় আৰু ৰেচন কাৰ্ড সমান কৰা যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকে অৰুণোদয়টো লাভ কৰক যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিলেকশন কৰিব নালাগে যাৰে ৰেচন কাৰ্ড আছে তাৰে অৰুণোদয় এতিয়া আমাৰ অসমত ৰেচন কাৰ্ডৰ পৰিয়াল আছে 52 লাখ অৰুণোদয় পায় 30 লাখ কিন্তু এই 30 লাখ আমি ৰেচন কাৰ্ড অনুসৰি দিয়া নাছিলো গতিকে লাহেকৈ আমি অৰুণোদয় আঁচনিটো বদলাই যাৰে ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি এটাকৈ যদি অৰুণোদয় দিও তেতিয়ালে অৰুণোদয় কোনে পাইছে বুলি ক'লে সবে হাত উঠাই দিব নহলে সদায় খেলিমেলি এটা লাগি থাকিব গতিকে মোৰ পঞ্চমত মনত ইচ্ছা আছে যে অৰুণোদয় আৰু ৰেচন কাৰ্ড সমান কৰা যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকে অৰুণোদয়টো লাভ কৰক যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিলেকশন কৰিব নালাগে যাৰে ৰেচন কাৰ্ড আছে তাৰে অৰুণোদয় এতিয়া আমাৰ অসমত ৰেচন কাৰ্ডৰ পৰিয়াল আছে 52 লাখ অৰুণোদয় পায় 30 লাখ কিন্তু এই 30 লাখ
আমি ৰেচন কাৰ্ড অনুসৰি দিয়া নাছিলোঁ গতিকে লাহেকৈ আমি অৰুণোদয় আঁচনিটো বদলাই যাৰে ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি এটাকৈ যদি অৰুণোদয় দিওঁ তেতিয়াহ'লে অৰুণোদয় কোনে পাইছে বুলি ক'লে চবেই হাত উঠাই দিব নহ'লে সদায় খেলি মেলি এটা লাগি থাকিব গতিকে মোৰ পঞ্চমত মনত ইচ্ছা আছে যে অৰুণোদয় আৰু ৰেচন কাৰ্ড সমান সমান কৰা সকল আজিৰ ভিডিঅ'টো ইমানেই আছিল গতিকে ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়া শ্বেয়াৰ কৰিব লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে পাই থাকে থেংক ইউ